আপুনি জানেনে ৰাতিপুৱা খালী পেটত কি খাদ্য খোৱাটো হাৰ্টৰ বাবে উপকাৰী? প্ৰতিদিনে কি খালে মুখৰ ব্ৰণ কমি যায়? কোনটো তেজৰ গ্ৰুপৰ মানুহৰ স্মৃতি শক্তি দুৰ্বল হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কি খালে গেষ্ট্ৰিক বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক ভোট জলকীয়া, খ আম, গ নহৰু, ঘ কেঁচা হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভোট জলকীয়া। ভোট জলকীয়া খালে গেষ্ট্ৰিক বেমাৰ দ্ৰুত কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, সপ্তাহত কিমান দিন কেৰেলাৰ ৰস খালে তেজ পৰিষ্কাৰ হয়? অপশ্যনসমূহ হৈছে ক 2 দিন, খ 3 দিন, গ 5 দিন, ঘ 7 দিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 3 দিন। সপ্তাহত 3 দিন কেৰেলাৰ ৰস খালে তেজ পৰিষ্কাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, শৰীৰত কোনটো বেমাৰ হ'লে অতিৰিক্ত ঘাম হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ হাঁপানি, গ আলচাৰ, ঘ থাইৰয়ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ থাইৰয়ড। শৰীৰত থাইৰয়ড বেমাৰ হ'লে অতিৰিক্ত ঘাম হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো গছৰ শাক খালে শৰীৰত তেজ বিশুদ্ধীকৰণ হয়? অপশ্যনসমূহ হৈছে ক নিম, খ পদিনা, গ মানিমুনি, ঘ লাও শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মানিমুনি। মানিমুনি গছৰ শাক খালে শৰীৰত তেজ বিশুদ্ধীকৰণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, টেঙৰা মাছ খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ ৰক্তহীনতা, গ কেঞ্চাৰ, ঘ জণ্ডিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰক্তহীনতা। টেঙৰা মাছ খালে শৰীৰৰ ৰক্তহীনতা বেমাৰ ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো পাচলি খালে মূত্ৰনলীৰ সংক্ৰমণ ৰোধ হয়? অপশ্যনসমূহ হৈছে ক ব্ৰকলি, খ বেঙেনা, গ তিয়হ, ঘ মূলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তিয়হ। তিয়হ পাচলি খালে মূত্ৰনলীৰ সংক্ৰমণ ৰোধ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, জাতিলাও খালে কোনটো ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ চৰ্দি কাহ, গ হাঁপানি, ঘ যকৃত ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। জাতিলাও খালে হৃদৰোগ দ্ৰুত কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, পিঁয়াজ খালে শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক মূৰৰ বিষ, খ পেটৰ বিষ, গ ভৰিৰ বিষ, ঘ দাঁতৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দাঁতৰ বিষ। পিঁয়াজ খালে দাঁতৰ বিষ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ঔটেঙা খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক ছালৰ বেমাৰ, খ গ্ৰহণী, গ ডিঙিৰ বেমাৰ, ঘ মূৰৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গ্ৰহণী। ঔটেঙা খালে শৰীৰৰ গ্ৰহণী বেমাৰ ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, সৰু ল'ৰা ছোৱালীক কোনটো আহাৰ খোৱালে স্মৃতি শক্তি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক চাহ, খ ভাত, গ ৰুটি, ঘ কণী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কণী। সৰু ল'ৰা ছোৱালীক কণী খোৱালে স্মৃতি শক্তি বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ভিটামিনৰ অভাৱত শৰীৰত বেছি ঠাণ্ডা লাগে? অপশ্যনসমূহ হৈছে ক ভিটামিন চি,
খ ভিটামিন এ, গ ভিটামিন কে, ঘ ভিটামিন B12। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন B12। ভিটামিন B12ৰ অভাৱত শৰীৰত বেছি ঠাণ্ডা লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে? অপশ্যনসমূহ হৈছে ক উট পক্ষী, খ কুকুৰা, গ ময়ূৰ, ঘ কাউৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উট পক্ষী। উট পক্ষী চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মচুৰ দাইল বেছিকৈ খালে শৰীৰৰ কোনটো বেমাৰ বাঢ়ি যায়? অপশ্যনসমূহ হৈছে ক বৃক্কৰ ৰোগ, খ কোষ্ঠকাঠিন্য, গ হাঁপানি, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৃক্কৰ ৰোগ। মচুৰ দাইল বেছিকৈ খালে শৰীৰৰ বৃক্কৰ বেমাৰ বাঢ়ি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো পাত খাই আলচাৰ ৰোগ নিৰাময় কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক নিম পাত, খ পদিনা পাত, গ থানকুনি পাত, ঘ তুলসীৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ থানকুনি পাত। থানকুনি পাত খাই আলচাৰ ৰোগ নিৰাময় কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কি খাদ্য খোৱাটো হাৰ্টৰ বাবে উপকাৰী? অপশ্যনসমূহ হৈছে ক কলজিৰা, খ মেথি, গ কল, ঘ বুট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মেথি। ৰাতিপুৱা খালী পেটত তিয়াই থোৱা মেথি খোৱাটো হাৰ্টৰ বাবে উপকাৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে তিয়হ খালে কোনটো ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক মেদবহুলতা, খ ডায়েবেটিছ, গ যকৃতৰ ৰোগ, ঘ ডায়েৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। তিয়হ খালে ডায়েবেটিছ ৰোগ দ্ৰুত কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰতিদিনে কি খালে মুখৰ ব্ৰণ কমি যায়? অপশ্যনসমূহ হৈছে ক ভাত, খ গাখীৰ, গ অমিতা, ঘ নিমপাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমপাত। প্ৰতিদিনে নিমপাত খালে মুখৰ ব্ৰণ কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বনিম্ন বৰষুণ হয়? অপশ্যনসমূহ হৈছে ক বিহাৰ, খ ৰাজস্থান, গ অসম, ঘ পঞ্জাৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাজস্থান। ভাৰতৰ ৰাজস্থান নামৰ ৰাজ্যত সৰ্বনিম্ন বৰষুণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো তেজৰ গ্ৰুপৰ মানুহৰ স্মৃতিশক্তি দুৰ্বল হয়? অপশ্যনসমূহ হৈছে ক এ গ্ৰুপৰ, খ বি গ্ৰুপৰ, গ এ বি গ্ৰুপৰ, ঘ ডি গ্ৰুপৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ এ বি গ্ৰুপৰ। এ বি গ্ৰুপৰ তেজৰ মানুহৰ স্মৃতিশক্তি দুৰ্বল হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি মানুহ জেলত আছে? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, গ ইংলেণ্ড, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চীন। চীন দেশত আটাইতকৈ বেছি মানুহ জেলত আছে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।